এই পানেৰী চাহ বাগিচা ওচৰতে অনুষ্ঠিত আমাৰ আদিবাসী চাহ শ্ৰমিকসকলৰ এক ঐতিহাসিক জনগোষ্ঠী উৰিয়াসকলৰ উৰিয়া লেংগুৱেজ এণ্ড কালচাৰ চেণ্টাৰত আমি আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ তৰফৰ পৰা বন্ধিত মোৰ ভাগৰ পুঁজিৰ পৰা মই ইয়াতে আৰ্ট ফিলিঙৰ এটা আধাৰশিলা স্থাপন আজি উদ্বোধন কৰিলোঁ। চাওক, আজি উড়িয়া ভাষাটো ভাৰতবৰ্ষৰ সংবিধানৰ ৮ম অনুসূচীত স্বীকৃতিপ্ৰাপ্ত, কিন্তু আমি যদি অসমত চাওঁ এই ভাষাটো সঁচাকৈয়ে অৱহেলিত। নাজানো কিহৰ কাৰণে অৱহেলিত, কিন্তু আমি ক'ব খোজোঁ যে একচুৱেলি পৰ্যাপ্ত পৰিমাণে আজি অন্যান্য ৮ম অনুসূচীত স্বীকৃতিপ্ৰাপ্ত যিখিনি ভাষা আছে তাক মান্যতা যিটো চৰকাৰে দিব লাগে, সেই হিচাপে সেইটো দিয়া আমি দেখা নাই। যদিও শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সিদিনাখন সান্তালী ভাষাক এটা স্বীকৃতি প্ৰদান কৰিছে অসমৰ ক্ষেত্ৰত, তো পৰ্যায়ক্ৰমে হয়তো উড়িয়া ভাষাকো দিব বুলি আমি আশা কৰিছোঁ। তো আমাৰ আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিলৰ মূল উদ্দেশ্যটোৱে হৈছে যে এই আদিবাসী চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ যিবিলাক ভাষা, কলা, কৃষ্টি, সংস্কৃতি আছে তাক প্ৰমোশ্যন কৰাটো আৰু লগতে সুৰক্ষা কৰাটো, আৰু তাৰ কাৰণে পৰ্যাপ্ত পৰিমাণে যিখিনি যাৱতীয় ব্যৱস্থা কাউন্সিলৰ পৰা লাগে আমি প্ৰদান কৰাৰ কাৰণে আমি সাজু আছোঁ। আৰু সেই ক্ৰমে আজি ইয়াত আৰ্ট ফিলিঙৰ প্ৰয়োজন আছিলে। শুনিছোঁ এই চেণ্টাৰটো বিশেষকৈ BTC প্ৰধান আমাৰ প্ৰমোদ বড়োই তেখেতে বনাই দিছে আৰু ৮ তাৰিখে তেওঁ মুকলি কৰিব। গতিকে তাৰ আগে ইয়াত মাটিৰ প্ৰয়োজন আছিল আৰু সেইটো আমি আদিবাসী ৱেলফেয়াৰ কাউন্সিলে এইটো আমি প্ৰদান কৰিলোঁ। उच्च शिक्षित जेमा नहाय सिविल सर्विस ले हमारे SPM IAS एकेडमी से एग्रीमेंट करके आवा था हमारे घर एडुकेशन EM अमृत बैक के जरिए आई जी हमारे एग्रीमेंट कर ली और यह हुबखन में आई जी एक दिन आए मैं विशेष करके धरक आदिवासी उड़िया युव परिषद के प्रेसिडेंट हिसाब से बहुत दिन से मुझे बोल रहे, और हमारे सोचीदा हमारे आदिवासी वेलफेयर काउंसिल के एक नैतिक दायित्व भी है जे आदिवासी चाह श्रमिक मन के जितना कला, कृष्टि, भाषा, संस्कृति है मन जो प्रमोट करे के लिए, संरक्षण करे के लिए जहाँ जैसे बेकार जरूरी है समाज के हमारे जनगोष्ठी के